নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে আপোনালোক সকলোকে স্বাগতম। আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ মোৰ চেনেলটো চাই থকাৰ কাৰণে। প্ৰিয় বন্ধুসকল, আপোনালোকৰ বহুতেই কমেণ্টত লিখিছে মাৰ্চ 2026ৰ ৰাশিফল দিবৰ কাৰণে, আৰু আপোনালোকৰ সঁহাৰিক সন্মান জনাই মই মাৰ্চ 2026 চনৰ মাহটোৰ ৰাশি অনুযায়ী ফলাফল কেনেকুৱা হ'ব, আপোনাৰ স্বাস্থ্য, শিক্ষা, ভাগ্য, প্ৰেম, দাম্পত্য জীৱন, কেৰিয়াৰ, আৰ্থিক কেনেকুৱা হ'ব তাৰ মই বিতংভাৱে দিবলৈ ওলাইছোঁ। প্ৰিয় বন্ধুসকল, মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ, যাতে আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো আপুনি কিছু দিহা পৰামৰ্শ দিব পাৰে। মীন ৰাশিৰ এই মাহত স্বাস্থ্য 11 মাৰ্চৰ পিছত ভালে থাকিব, কিন্তু তাৰ আগতে 11 মাৰ্চৰ আগতে আপোনাৰ মাইগ্ৰেইন, জইণ্ট পেইন আদিৰ দৰে সমস্যা আপোনাৰ থাকিব, কিন্তু 11 মাৰ্চৰ পিছত এই সকলোবোৰ সমস্যা আপোনাৰ ৰিকভাৰী হৈ আপোনাক সুস্বাস্থ্যৱান কৰি তুলিব। শিক্ষাৰ দিশত পঢ়াত এই মাহটো আপোনাৰ খুব এটা ভাল বুলি ক'ব নোৱাৰি। আপোনাৰ কনফিউজন, পঢ়াত মন নবহা, কনচেনট্ৰেশ্যন ব্ৰেক, সঠিক ডিচিশ্যন লোৱাত আপোনাৰ পলম হোৱা আদি সমস্যাবিলাক আপোনাৰ থাকিব। গতিকে শিক্ষাত আপোনাক এভাৰেজ বুলি ক'ব পাৰি, কিন্তু 11 মাৰ্চৰ পিছত আপোনাৰ এই সমস্যাবোৰ কিছু আঁতৰি যাব আৰু আপোনাৰ লাহে লাহে মাহটোৰ শেষৰ ফালে দিন ভাল হৈ আহিব। লাভ লাইফ, এই মাহত আপোনাৰ লাভ লাইফ আৰু দাম্পত্য জীৱন খুব ভাল বুলি ক'ব নোৱাৰি। আপুনি আৰু আপোনাৰ লাভ ৰিলেশ্যন থকাই হওক বা আপোনাৰ মেৰিড পাৰ্টনাৰেই হওক, দুয়োজনকে কিছু জেদি, মুডি, এগ্ৰেছিভ ৰূপত দেখা যাব। গতিকে সৰু সৰু কথাতে দুয়োজনৰ খং উঠা, তৰ্ক বিতৰ্ক হোৱা বা আপোনাৰ ইজনৰ পৰা সিজন আঁতৰি যোৱা, হেল্থ ইছ্যু এইবিলাকে দেখা দিব, যাৰ ফলত আপোনালোকৰ অশান্তি বাঢ়িব। মই কোনো ব্যক্তিকে হতাশা কৰিব বিচৰা নাই, মোৰ এইটো ইণ্টেনশ্যন নহয়, মাথো মই সঁচা কথাখিনি কৈছোঁ যাতে আপোনালোকে সাৱধান হ'ব পাৰে, আপোনালোকে সাৱধানতা অৱলম্বন কৰিব পাৰে আৰু এই সমস্যাৰ পৰা মুক্তি লাভ কৰি আপুনি সুখী হ'ব পাৰে, সুস্বাস্থ্যৱান হৈ থাকিব পাৰে, এইটোৱে মোৰ কাম্য। মীন ৰাশিৰ ভাগ্য স্বামী আপোনাৰ শত্ৰুৰ স্থানত থকা বাবে আপোনাৰ এই মাহত ভাগ্য কিছু টাফ হ'ব। যিকোনো ডাঙৰ ডিচিশ্যন লোৱা, দামী বস্তু কিনা আদি কাম আপুনি নকৰাই ভাল হ'ব। এপ্ৰিলৰ পিছত আপোনাৰ ভাগ্য আপোনাক সংগ দিব, তেতিয়া আপোনাৰ ভাগ্য বহুত ভাললৈ আহিব। ভাগ্যই আপোনাক সহায় নকৰিলে কি হয়, আপুনি হতাশাত ভাঙি পৰে, আপুনি দুৰ্বল হয়, আপুনি কষ্ট কৰে, চেষ্টা কৰে, যদিও সেই অনুযায়ী আপুনি ফল নাপায়। হয়, দৈনিক জীৱনত আপুনি কৰ্ম কৰিবই লাগিব। ভাগ্যক ধিয়াই থাকি বহি থাকিলেতো নহ'ব, কিন্তু আপুনি প্ৰিপেয়াৰ হৈ কাম কৰিব লাগিব। কেনেকুৱা প্ৰিপেয়াৰৰ কথা কৈছোঁ মই, ধৰি লওক আপুনি আৰ্জেণ্ট কামত যাত্ৰা কৰিছে, ক'ৰবালৈ গৈছে, আপুনি ঘৰৰ পৰা ওলাওঁতেই 10-15 মিনিট আগতেই আপুনি ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰক। আপুনি জানেই যে আপোনাৰ ভাগ্যই আপোনাক সংগ দিয়া নাই, আপোনাৰ ভাগ্য আপোনাৰ বেয়া। বাটত আপোনাৰ ট্ৰেফিক জাম পাব পাৰে, যান বাহনৰ কিছু বিচ্যুতি হ'ব পাৰে, এনেকুৱা ধৰণৰ ঘটনা ঘটিব বুলিয়ে আপুনি ঘৰৰ পৰা 10-15 মিনিট আগতে ওলাই যাওক, যাতে আপুনি এনেকুৱা ধৰণৰ ঘটনা ঘটিলেও আপুনি সময়ত গৈ আপোনাৰ গন্তব্যস্থান আপুনি পাব পাৰে। এইবোৰ হৈছে আপোনাৰ প্ৰিপাৰেশ্যন। গতিকে ভাগ্য কেনেকুৱা হ'ব সেইখিনি কথা মই আপোনাক কৈছোঁ, আৰু কেনেকুৱা ধৰণৰ আপুনি প্ৰিপাৰেশ্যন ল'ব সেইখিনি কাৰ্য আপোনাৰ, সেইখিনি কৰ্তব্য আপোনাৰ। আপুনি ভালদৰে প্ৰিপেয়াৰ হৈ সাৱধান হৈ কাম কৰক, আপোনাৰ ভাগ্যই আপোনাক অলপ হ'লেও সহায় কৰিব। বৃহস্পতিৰ মন্ত্ৰ আপুনি
প্ৰত্যেক বৃহস্পতিবাৰে জপ কৰক, দেখিব আপোনাৰ ভাগ্য কিছু হ'লেও আপোনাক সংগ দিব।